মুখ্যমন্ত্ৰী বাইদেউ, আপুনি অসমৰ ৰজাৰ, আপুনি এগৰাকী মাতৃ হয়, আপুনি এগৰাকী ৰাণী, এখন ৰাজ্যৰ ৰাণী। গতিকে আপুনি যদি আমাক চিন্তা নকৰে কোনে কৰিব? ৰাজ্যৰ পৰ্যায়ত কিমান কষ্ট পাইছে আপুনি এবাৰ চিন্তা কৰি চাওক। আপোনাৰ ল'ৰা ছোৱালীয়ে যেতিয়া আপোনাক মা বুলি কয়, সেই শব্দটো আপুনি অনুভৱ কৰে। ঠিক আজি আমাৰ ল'ৰা ছোৱালী আমাক যেনেকৈ মা, আমাৰ ঘৰটো কিয় ভাঙিলে ক'লে আমি উত্তৰ দিব নোৱাৰোঁ। গতিকে বাইদেউ আপোনাক অনুৰোধ কৰিছোঁ, আপুনি ছাৰক কওক আৰু যাতে যিসকল মানুহ আছে তেওঁলোকক ভাঙিব নালাগে, আৰু যিসকলৰ ভাঙা হৈছে তেওঁলোকৰ কাৰণে ব্যৱস্থা কৰিব। বাকী বাইদেউ কি ক'ম আপোনাক, আপোনালোকে সকলোৱে জানে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি সঁচাকৈ যি কৰিছে অলপ ভালেই কৰক, আমাৰ সৰু সৰু দুখীয়া মানুহৰ কাৰণে অলপ চিন্তা কৰক। ছাৰ, আপোনাক অনুৰোধ কৰিছোঁ, ৰাইজে আপোনাক বৰ আশাৰে বাট চাই আছে, আপুনি যেন আমাক বৰ ভাল খবৰ এটা দিব ছাৰ। আৰু আপোনাক কি ক'ম আৰু